ওয়েলকাম টু আৱাৰ চেনেল আসাম স্পেচাৰ এছপাইৰেণ্টছ। নমস্কাৰ। আমি আজি এই ভিডিঅ'টোত আগন্তুক অসম লোকসেৱা আয়োগৰ প্ৰাৰম্ভিক পৰীক্ষাৰ বাবে ইণ্ডিয়ান পলিটিৰ 25টা প্ৰশ্নৰ বিষয়ে আলোচনা কৰিম। গতিকে আহক তেনেহ'লে আমাৰ আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। কুৱেশ্যন নম্বৰ 1, When were the fundamental duties incorporated in the Constitution? কুৱেশ্যন নম্বৰ 1ত আমাক কৈছে মৌলিক কৰ্তব্যসমূহক সংবিধানত কেতিয়া সন্নিৱিষ্ট কৰা হৈছিল। অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ আনচাৰটো হ'ব এ 1976, অৰ্থাৎ 1976 চনত হোৱা 42তম সংবিধান সংশোধনীৰ জৰিয়তে ভাৰতীয় সংবিধানত মৌলিক কৰ্তব্যসমূহক সন্নিৱিষ্ট কৰা হৈছিল। প্ৰথমে 10টা মৌলিক কৰ্তব্য আছিল আৰু 2002 চনত 86তম সংবিধান সংশোধনীৰ জৰিয়তে আৰু এটা মৌলিক কৰ্তব্য ভাৰতীয় সংবিধানত অন্তৰ্ভুক্তি কৰা হৈছিল আৰু এতিয়া মুঠতে 11টা মৌলিক কৰ্তব্য ভাৰতীয় সংবিধানত আছে। মৌলিক কৰ্তব্যসমূহ ভাৰতীয় সংবিধানৰ পাৰ্ট 4A অন্তৰ্ভুক্ত কৰা হৈছিল আৰু মৌলিক কৰ্তব্যসমূহ সংবিধানৰ 51A আৰ্টিকুলত সন্নিৱিষ্ট হৈ আছে। নেক্সট কুৱেশ্যন নম্বৰ 2, When the right to property was abolished from the list of fundamental rights? কুৱেশ্যন নম্বৰ 2ত আমাক কৈছে মৌলিক অধিকাৰৰ তালিকাৰ পৰা সম্পত্তিৰ অধিকাৰক কেতিয়া বিলুপ্ত কৰা হৈছিল। অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ আনচাৰটো হ'ব এ 1978 by 44th Constitutional Amendment, অৰ্থাৎ 1978 চনত হোৱা 44তম সংবিধান সংশোধনীৰ জৰিয়তে সম্পত্তিৰ অধিকাৰটোক মৌলিক অধিকাৰৰ তালিকাৰ পৰা বিলুপ্ত কৰা হৈছিল আৰু সেইটোক এটা লিগেল ৰাইট হিচাপে স্বীকৃতি দিয়া হৈছিল। আৰু ৰাইট টু প্ৰপাৰ্টি এতিয়া ভাৰতীয় সংবিধানৰ আৰ্টিকল 308 অন্তৰ্ভুক্তি হৈ আছে। নেক্সট কুৱেশ্যন নম্বৰ 3, Which one of the following is the National Voters Day? কুৱেশ্যন নম্বৰ 3ত আমাক কৈছে ৰাষ্ট্ৰীয় ভোটাৰ দিৱস কেতিয়া উদযাপন কৰা হয়। অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ আনচাৰটো হ'ব চি 25 জানুৱাৰী, অৰ্থাৎ 25 জানুৱাৰী তাৰিখে ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উদযাপন কৰা হয়। নেক্সট কুৱেশ্যন নম্বৰ 4, Education, which was initially a state subject, was transferred to the concurrent list by the কুৱেশ্যন নম্বৰ 4ত আমাক কৈছে প্ৰাৰম্ভিক অৱস্থাত ৰাজ্যিক সূচীত থকা শিক্ষা বিষয়টো কিমানতম সংবিধান সংশোধনীৰ জৰিয়তে সমৱৰ্তী সূচীলৈ স্থানান্তৰ কৰা হৈছিল। অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ আনচাৰটো হ'ব চি, অৰ্থাৎ 1976 চনত হোৱা 42তম সংবিধান সংশোধনীৰ জৰিয়তে ৰাজ্যিক সূচীত থকা শিক্ষা বিষয়টো সমৱৰ্তী সূচীলৈ স্থানান্তৰ কৰা হৈছিল। 42তম সংবিধান সংশোধনীত মুঠতে 5টা বিষয়ক ৰাজ্যিক সূচীৰ পৰা সমৱৰ্তী সূচীলৈ স্থানান্তৰিত কৰা হৈছিল আৰু সেই বিষয়কেইটা হৈছে এডুকেশ্যন, ফৰেষ্ট, ৱেইট এণ্ড মেজাৰ্ছ, প্ৰটেকশ্যন অফ ৱাইল্ড এনিমেল এণ্ড বাৰ্ডছ, এডমিনিষ্ট্ৰেশ্যন অফ জাষ্টিছ, কনষ্টিটিউশ্যন এণ্ড অৰ্গেনাইজেশ্যন অফ অল কোৰ্টছ এক্সেপ্ট দ্য সুপ্ৰিম কোৰ্ট এণ্ড দ্য হাই কোৰ্টছ। এই 5টা বিষয় সমৱৰ্তী সূচীত অন্তৰ্ভুক্তি হোৱাৰ পিছত সমৱৰ্তী সূচীৰ মুঠ বিষয়ৰ সংখ্যা 47টাৰ পৰা 52টালৈ বৃদ্ধি হৈছিল। Next question number 5, in the context of the preamble of Indian Constitution, which of the following sequence is correct? Question number 5ত আমাক কৈছে ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাৰ প্ৰসংগত তলৰ কোনটো অনুক্ৰম সত্য। অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ আনচাৰটো হ'ব ডি Sovereign Socialist Secular Democratic Republic, অৰ্থাৎ ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাৰ প্ৰসংগত শুদ্ধ অনুক্ৰমটো হৈছে অপশ্যন ডি। Next question number 6, Sikkim became a State of India under কুৱেশ্যন নম্বৰ 6ত আমাক কৈছে সংবিধানৰ কোনটো সংশোধনীৰ অধীনত ছিকিম ভাৰতৰ এখন ৰাজ্য হৈছিল। অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ আনচাৰটো হ'ব চি 35th Amendment, অৰ্থাৎ 1974 চনত হোৱা 35তম সংবিধান সংশোধনীৰ জৰিয়তে ছিকিমখন ভাৰতৰ এখন ৰাজ্য হৈছিল। 1975 চনত হোৱা 36তম সংবিধান সংশোধনীৰ জৰিয়তে ছিকিমখনক এখন ফুল ফ্লেজেড ৰাজ্য হিচাপে স্বীকৃতি দিয়া হৈছিল। নেক্সট কুৱেশ্যন নম্বৰ 7, The tenure of the chairman of the National Human Rights Commission is কুৱেশ্যন নম্বৰ 7ত আমাক কৈছে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ অধ্যক্ষজনৰ কাৰ্যকাল কিমান। অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ আনচাৰটো হ'ব চি 5 years, ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ অধ্যক্ষজনৰ কাৰ্যকাল হৈছে 5 বছৰ। নেক্সট কুৱেশ্যন নম্বৰ 8, Directive Principles of State Policy are কুৱেশ্যন নম্বৰ 8ত আমাক কৈছে ৰাষ্ট্ৰৰ নিৰ্দেশাত্মক নীতিসমূহ হৈছে। অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ আনচাৰটো হ'ব বি নন জাষ্টিচিয়েবল, অৰ্থাৎ ৰাষ্ট্ৰৰ নিৰ্দেশাত্মক নীতিসমূহ জাষ্টিচিয়েবল নহয়। নেক্সট কুৱেশ্যন নম্বৰ 9, Which among the following was added to the Directive Principles of State Policy by the 42nd Amendment to the Constitution? কুৱেশ্যন নম্বৰ 9ত আমাক কৈছে 42তম সংবিধান সংশোধনীৰ জৰিয়তে ৰাষ্ট্ৰৰ নিৰ্দেশাত্মক নীতিত তলৰ কোনটো নীতি সংযুক্ত কৰা হৈছিল। অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ আনচাৰটো হ'ব বি পাৰ্টিচিপেশ্যন অফ ৱৰ্কাৰ্ছ ইন দ্য মেনেজমেণ্ট অফ ইণ্ডাষ্ট্ৰিজ। 1976 চনত হোৱা 42তম সংবিধান সংশোধনীৰ জৰিয়তে ৰাষ্ট্ৰৰ নিৰ্দেশাত্মক নীতিসমূহত মুঠতে 3টা নীতি অন্তৰ্ভুক্তি কৰা হৈছিল
আৰু সেইকেইটা হৈছে ইকুৱেল জাষ্টিছ এণ্ড ফ্ৰী লিগেল এইড আৰ্টিকল 39A, পাৰ্টিচিপেশ্যন অফ ৱৰ্কাৰ্ছ ইন দ্য মেনেজমেণ্ট অফ ইণ্ডাষ্ট্ৰিজ আৰ্টিকল 43A আৰু প্ৰটেকশ্যন অফ এনভাইৰনমেণ্ট ফৰেষ্ট এণ্ড ৱাইল্ড লাইফ আৰ্টিকল 48A. Next question number 10. Which of the following constitutional amendment acts was termed as mini constitution? Question number 10 ত আমাক কৈছে সংবিধানৰ কোনটো সংশোধনীক ক্ষুদ্ৰ সংবিধান বুলি কোৱা হয়? অপচন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ আনসাৰটো হ'ব A 42nd, অৰ্থাৎ ভাৰতীয় সংবিধানৰ 42তম সংশোধনীক ক্ষুদ্ৰ সংবিধান বুলিও কোৱা হয়। এই 42তম সংবিধান সংশোধনী যিখন সমিতিৰ আণ্ডাৰত হৈছিল সেই সমিতিখনৰ নাম হ'ল চৰণ সিং কমিটি। Next question number 11. Rashtrapati Bhavan was designed by. Question number 11 ত আমাক কৈছে ৰাষ্ট্ৰপতি ভৱনটো কোনে ৰূপাঙ্কন কৰিছিল? অপচন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ আনসাৰটো হ'ব C এডউইন লুটেন্স, অৰ্থাৎ ৰাষ্ট্ৰপতি ভৱনটো এডউইন লুটেন্সে ৰূপাঙ্কন কৰিছিল। Next question number 12. The president can be impeached on the grounds of violating the constitution by. Question number 12 ত আমাক কৈছে সংবিধান এখন অমান্য কৰাৰ অপৰাধত কোনে ৰাষ্ট্ৰপতিক অপসাৰণ কৰিব পাৰে? অপচন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ আনসাৰটো হ'ব D the two houses of parliament, অৰ্থাৎ সদনৰ দুইটা হাউছে লগ লাগি এখন সংবিধান অমান্য কৰাৰ অপৰাধত ৰাষ্ট্ৰপতিক অপসাৰিত কৰিব পাৰে। কিন্তু বৰ্তমানলৈকে ভাৰতৰ কোনো এজন ৰাষ্ট্ৰপতিকে অপসাৰিত কৰা হোৱা নাই। Next question number 13. In which year was Rajya Sabha constituted for the first time? Question number 13 ত আমাক কৈছে প্ৰথমবাৰৰ বাবে ৰাজ্যসভা কেতিয়া গঠন কৰা হৈছিল? অপচন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ আনসাৰটো হ'ব C 1952, অৰ্থাৎ প্ৰথমবাৰৰ বাবে 1952 চনত ৰাজ্যসভা গঠন কৰা হৈছিল। সেই সময়ত ৰাজ্যসভা আৰু লোকসভা দুয়োটাকে ক্ৰমে কাউন্সিল অফ ষ্টেটছ আৰু হাউচ অফ পিপুল বুলিহে কোৱা হৈছিল। 1954 চনতহে এই ৰাজ্যসভা আৰু লোকসভা নামৰ হিন্দী শব্দ দুটা ব্যৱহাৰ কৰা হৈছিল। Next question number 14. The first actress to be nominated to Rajya Sabha. Question number 14 ত আমাক কৈছে ৰাজ্যসভালৈ মনোনীত হোৱা প্ৰথমগৰাকী অভিনেত্ৰী কোন আছিল? অপচন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ আনসাৰটো হ'ব B নাৰ্গিছ দত্ত, অৰ্থাৎ ৰাজ্যসভালৈ মনোনীত হোৱা প্ৰথমগৰাকী অভিনেত্ৰী আছিল নাৰ্গিছ দত্ত। Next question number 15. The number of members nominated by the president in Rajya Sabha is. Question number 15 ত আমাক কৈছে ৰাষ্ট্ৰপতিৰ দ্বাৰা ৰাজ্যসভালৈ কিমানজন সদস্য মনোনীত কৰা হয়? অপচন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ আনসাৰটো হ'ব C 12, অৰ্থাৎ ৰাষ্ট্ৰপতিৰ দ্বাৰা ৰাজ্যসভালৈ মুঠতে 12জন সদস্য মনোনীত কৰা হয় আৰু ৰাষ্ট্ৰপতিৰ দ্বাৰা লোকসভালৈ এংলো ইণ্ডিয়ান কমিউনিটিৰ পৰা 2জন সদস্য মনোনীত কৰা হয়। Next question number 16. Who amongst the following is considered to be the first law officer of the government of India? Question number 16 ত আমাক কৈছে তলত উল্লেখ কৰা কোনজন ব্যক্তিক ভাৰত চৰকাৰৰ প্ৰথমজন আইন বিষয়া হিচাপে বিবেচনা কৰা হয়? অপচন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ আনসাৰটো হ'ব C এটৰ্নি জেনেৰেল, অৰ্থাৎ এটৰ্নি জেনেৰেলক ভাৰত চৰকাৰৰ প্ৰথমজন আইন বিষয়া হিচাপে বিবেচনা কৰা হয়। ভাৰতীয় সংবিধানৰ 76 নং অনুচ্ছেদত এই এটৰ্নি জেনেৰেলৰ বিষয়ে উল্লেখ আছে। Next question number 17. The Council of Ministers is collectively responsible to which of the following? Question number 17 ত আমাক কৈছে মন্ত্ৰী পৰিষদ সামগ্ৰিকভাৱে কাৰ ওচৰত দায়বদ্ধ হয়? অপচন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ আনসাৰটো হ'ব D লোকসভা, অৰ্থাৎ মন্ত্ৰী পৰিষদ সামগ্ৰিকভাৱে লোকসভাৰ ওচৰত দায়বদ্ধ হয়। Next question number 18. How many subjects are provided by 11th schedule of Indian Constitution for Panchayats? Question number 18 ত আমাক কৈছে ভাৰতীয় সংবিধানৰ 11তম অনুসূচীত পঞ্চায়তৰ অধীনত কিমানটা বিষয় অন্তৰ্ভুক্ত কৰা হৈছে? অপচন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ আনসাৰটো হ'ব C 29, অৰ্থাৎ ভাৰতীয় সংবিধানৰ 11তম অনুসূচীত থকা পঞ্চায়তৰ অধীনত মুঠতে 29টা বিষয় অন্তৰ্ভুক্ত কৰা হৈছে। 1992 চনত হোৱা 73তম সংবিধান সংশোধনীৰ জৰিয়তে ভাৰতীয় সংবিধানৰ অনুসূচীত এই 11তম অনুসূচীটো অন্তৰ্ভুক্তি কৰা হৈছিল। ঠিক তেনেদৰে 1992 চনতেই হোৱা 74তম সংবিধান সংশোধনীৰ জৰিয়তে ভাৰতীয় সংবিধানৰ অনুসূচীত 12তম অনুসূচীটো অন্তৰ্ভুক্তি কৰা হৈছিল আৰু সেইটো মিউনিচিপালিটিৰ লগত জড়িত আৰু তাত সৰ্বমুঠ 18টা বিষয় অন্তৰ্ভুক্ত কৰা হৈছে। Next question number 19. What is the minimum age requirement to become the Vice President of India? Question number 19 ত আমাক কৈছে ভাৰতৰ উপৰাষ্ট্ৰপতি হ'বৰ বাবে ন্যূনতম কিমান বছৰ বয়স হ'ব লাগিব? অপচন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ আনসাৰটো হ'ব D 35 years, অৰ্থাৎ ভাৰতৰ উপৰাষ্ট্ৰপতি হ'বৰ বাবে ন্যূনতম 35 বছৰ বয়স হ'ব লাগিব। Next question number 20. 101 amendment of the Indian Constitution deals with. Question number 20 ত আমাক কৈছে ভাৰতীয় সংবিধানৰ 101তম সংশোধনীটো কিহৰ লগত জড়িত? অপচন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ আনসাৰটো হ'ব B
introduced a national goods and services tax অৰ্থাৎ ভাৰতীয় সংবিধানৰ 101তম সংশোধনীটো GSTৰ লগত জড়িত। Next question number 21. The tenure of a mayor is of question number 21ত আমাক কৈছে এজন মেয়ৰৰ কাৰ্যকাল কিমান? অপচন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ আনসাৰটো হ'ব ডি 5 years অৰ্থাৎ এজন মেয়ৰৰ মুঠ কাৰ্যকাল হৈছে 5 বছৰ। Next question number 22. Panchayati Raj was first introduced in October 1959 in question number 22ত আমাক কৈছে 1959 চনৰ অক্টোবৰ মাহত প্ৰথমে পঞ্চায়তী ৰাজ ক'ত সূচনা হৈছিল? অপচন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ আনসাৰটো হ'ব এ ৰাজস্থান অৰ্থাৎ 1959 চনৰ অক্টোবৰ মাহত প্ৰথমে ৰাজস্থানত পঞ্চায়তী ৰাজৰ সূচনা হৈছিল। Next question number 23. Which model was recommended by Ashok Mehta Committee for Panchayati Raj system? Question number 23ত আমাক কৈছে পঞ্চায়তী ৰাজ ব্যৱস্থাৰ ক্ষেত্ৰত অশোক মেহতা কমিটিয়ে তলৰ কোনটো আৰ্হিৰ কথা কৈছিল? অপচন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ আনসাৰটো হ'ব বি 2 টায়াৰ অৰ্থাৎ 1977 চনত গঠন হোৱা অশোক মেহতা কমিটিয়ে পঞ্চায়তী ৰাজ ব্যৱস্থাৰ ক্ষেত্ৰত দুইতৰপীয়া আৰ্হিৰ কথা কৈছিল আৰু এই দুটা তৰফ হৈছে জিলা পৰিষদ আৰু মণ্ডল পঞ্চায়ত। কিন্তু 1957 চনত গঠন হোৱা বলৱন্ত ৰায় মেহতা কমিটিয়ে তিনিতৰপীয়া ব্যৱস্থাৰ কথা কৈছিল আৰু এই অশোক মেহতা কমিটিখনে আচলতে সেই তিনিতৰপীয়া আৰ্হিটোকে ৰিপ্লেচ কৰি দুইতৰপীয়া আৰ্হি ব্যৱস্থাৰ কথা কৈছিল। Next question number 24. The number of official languages recognized by the Constitution in the 8th schedule is question number 24ত আমাক কৈছে ভাৰতীয় সংবিধানৰ 8ম অনুসূচীত কিমানটা স্বীকৃতিপ্ৰাপ্ত চৰকাৰী ভাষা আছে? অপচন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ আনসাৰটো হ'ব ডি 22 অৰ্থাৎ বৰ্তমান ভাৰতীয় সংবিধানৰ 8ম অনুসূচীত মুঠতে 22টা স্বীকৃতিপ্ৰাপ্ত চৰকাৰী ভাষা আছে। সংবিধানখনত অৰিজিনেলি মুঠতে 14টা অফিচিয়েল লেংগুৱেজ আছিল। Next question number 25. আমাৰ আজিৰ ভিডিঅ'টোৰ শেষৰটো প্ৰশ্ন The Constitution of India provides for an election commissioner under question number 25ত আমাক কৈছে ভাৰতীয় সংবিধানৰ কিমানতম অনুচ্ছেদৰ অধীনত নিৰ্বাচনী আয়ুক্তৰ বিষয়ে উল্লেখ আছে? অপচন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ আনসাৰটো হ'ব ডি 324 অৰ্থাৎ ভাৰতীয় সংবিধানৰ 324তম অনুচ্ছেদৰ অধীনত নিৰ্বাচনী আয়ুক্তৰ বিষয়ে উল্লেখ আছে। এইসমূহে আছিল আগন্তুক অসম লোকসেৱা আয়োগৰ প্ৰাৰম্ভিক পৰীক্ষাৰ বাবে বাছনি কৰি উলিওৱা প্ৰশ্নসমূহৰ সপ্তমটো অংশ। APSCৰ 2021ৰ প্ৰিলিমছৰ বাবে আমি প্ৰস্তুত কৰি উলিওৱা ই-বুকখন যদি আপোনালোকে এতিয়ালৈকে ক্ৰয় কৰা নাই তেনেহলে আমাৰ ডেছক্ৰিপশ্যন বক্সত থকা লিংকৰ সহায়ত ক্ৰয় কৰি ল'ব পাৰিব। আপোনালোকে যদি আমাৰ চেনেলৰ ভিডিঅ'বোৰ ভাল পাইছে তেনেহলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু যদিহে আপোনালোকে আমাৰ টেলিগ্ৰাম চেনেল, হোৱাটছআপ আৰু ফেচবুকত জইন হ'ব বিচাৰে তেনেহলে তাৰ লিংকসমূহ আমাৰ ডেছক্ৰিপশ্যন বক্সত দিয়া আছে, তাৰ পৰাই জইন হৈ ল'ব পাৰিব। ধন্যবাদ। জয় আই অসম।